অসমৰ ভূমিত পুনৰ নগাৰ আগ্ৰাসন নাজিৰাৰ বিহুবৰৰ হেউজপুৰ নগাৰ অবৈধ দখল প্ৰায় 200 বিঘাৰো অধিক ভূমি দখল কৰিছে নগা দুৰ্বৃত্তই দিনে নিশাই নিৰ্মাণ কৰিছে পকী ঘৰ অট্টালিকা নাজিৰাৰ সন্তক চাহ বাগিচাৰ মাজেৰে নগাই পাৰ কৰে নিৰ্মাণ সামগ্ৰী সকলো দেখি শুনিও নীৰৱ ভূমিকা বাগিচা কৰ্তৃপক্ষ জিলা প্ৰশাসনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সমষ্টিটোৰ বিধায়ক দেৱব্ৰত শইকীয়াই আমি দৃশ্যাংশ দেখুৱাইছো এয়া নাজিৰাৰ সন্তক চাহ বাগিচাৰ মাজেৰে নগাই নিৰ্মাণ কৰা নিৰ্মাণ সামগ্ৰীসমূহ পাৰ কৰোৱা এনে ধৰণে অসমৰ ভূমিত পুনৰ এয়া নগাৰ আগ্ৰাসন নাজিৰাৰ বিহুবৰৰ হেউজপুৰত নগাৰ এয়া অবৈধ দখল প্ৰায় 200 বিঘাৰো অধিক ভূমি নগা দুৰ্বৃত্ত ইতিমধ্যে দখল কৰিছে আমি সেই দৃশ্যাংশ দেখুৱাইছো দিনে নিশাই তেওঁলোকে পকী ঘৰ নিৰ্মাণ কৰিছে অট্টালিকা সাজিছে সেই ঠাইত কিন্তু এতিয়াও নিৰ্লিপ্ততা দেখিবলৈ পোৱা গৈছে আৰক্ষী প্ৰশাসনৰ নাজিৰাৰ সন্তক চাহ বাগিচাৰ মাজেৰে নগাই পাৰ কৰে নিৰ্মাণ সামগ্ৰীসমূহ সকলো দেখি শুনিও কিন্তু নীৰৱ ভূমিকা কৰ্তৃপক্ষৰ বাগিচা কৰ্তৃপক্ষৰ লগতে জিলা প্ৰশাসনৰ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সমষ্টিটোৰ বিধায়ক দেৱব্ৰত শইকীয়াই মুখ্যমন্ত্ৰী মহোদয় তেখেতৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতে যি আমাৰ সাতভনী ৰাজ্যসমূহৰ মাজৰ সীমা বিবাদ আলোচনাৰ মাজেৰে কৰিম বুলি কৈছিল কিন্তু তাৰ পিছতো চুবুৰীয়া ৰাজ্যসমূহৰ অসমৰ মাটিত আগ্ৰাসন অসমীয়া মানুহৰ সম্পত্তি ধ্বংস কৰা কাৰ্যসমূহ চলি আছে বিশেষকৈ অৰুণাচল অসম নাগালেণ্ড অসম মোৰ সমষ্টিটো অবৈধ বেহা বেপাৰ চলি আছে ডিছপুটেড লেণ্ড বুলি কৈ অসমৰ মাটিৰ পৰা শিল বালি কয়লা আদি খনন চলি আছে চৰকাৰী পৃষ্ঠপোষকতাত শেহতীয়াকৈ নাগালেণ্ডৰ চৰকাৰে মোৰ বিহুবৰ গাঁও পঞ্চায়তৰ হদহদী নামৰ এটা অঞ্চলতো এনেকৈ বহুত কোটি টকীয়া এটা প্ৰজেক্ট অসমৰ সীমাত বহাব বিচাৰিছে অসমৰ মাটিত বহাইছে এইটো দুৰ্ভাগ্যজনক মই আমাৰ গৃহ দপ্তৰলৈ আবেদন জনাওঁ তেওঁলোকে যাতে এইখিনি নহয় অসমীয়া মানুহৰ নিৰাপত্তা দিয়াৰ ব্যৱস্থা কৰে গাহৰি ফাৰ্ম আৰু ব্ৰইলাৰ ফাৰ্ম আৰু ফিচাৰী বনাব কোনে বনাইছে এইটো আমাৰ নাগালেণ্ড চৰকাৰৰ পৰা বনাইছে এইটো পাৰ্মিশ্যনটো লৈছে কাবা হয় নিজৰ জেগা আছে আৰু কিনেকা পাৰ্মিশ্যন ল'ব না এইটো নিজৰ জেগা আছে আপোনালোকৰ আমাৰ নিজৰ খেতি আছে এইটো নিজৰ খেতি আছে কিমান দিনৰ পৰা কৰি আছে আমি তেনেকুৱাতো 2013 পৰা আমি ইয়াতে পইলা বাম্বু লগাইছিলে ইয়াতে বাম্বু প্ৰজেক্ট খুলিছে তাৰপিছতে পিএমএলএ বাম্বুটো নলোৱাৰ কাৰণে আমি বাম্বু হাতাই আজি আমি এইটো গাহৰি ফাৰ্ম ব্ৰইলাৰ ফাৰ্ম আৰু ফিচাৰী এইটো আমাৰ মেইন এইটো মালিকটো আমাৰ নিজৰ মানে প্ৰেজেণ্ট মিনিষ্টাৰ হয় কি নাম আছে তাতো আমাৰ জিঙাং হ'ব জিঙাং কুনিয়াক 42 এইটো কোনটো লগা মিনিষ্টাৰ আছে এইটো আমাৰ 42 কাণ্টুনচি ৱাকচিং এইটো এইটো কি কৰিব ইয়াতে আহি পেলাই তেওঁলোকে এইটো মানে চৰকাৰী হ'ব নে এইটো প্ৰাইভেট হ'ব এইটো আমি শুনা মতে তাইখানে কোৱা মতেতো চেণ্ট্ৰেল স্কিম বুলি শুনিছিলে চেণ্ট্ৰেল স্কিম এইটো ডিছপুটেড এৰিয়া থাকিছে না এইটো বিবাদমান এলেকা থাকিছে ইয়াতো আপুনি অকলে নিৰ্ধাৰণ কৰিব নাপাৰিবতো মানে এতিয়া আমি ইয়াতে খান্দিছে না আমিও এটা মানে খেতি কৰা হিচাপে হয় এতিয়া চাবি আমি আসাম আৰু আমাৰ নাগালেণ্ড আমি এতিয়া বৰ্ডাৰতে আছে আমি চবে যাম এইটো বৰ্ডাৰতে খান্দিবলৈতো বৰ্ডাৰতে আছে তো এতিয়া এইটো প্ৰজেক্ট এটা হ'ল না এইটো চাহো প্ৰজেক্ট এটা হয় তো আমাৰ খান্দি আমাৰ লগত দুটা খেতিতে কাম কৰিছে না না এইটো খেতি বিটো এইটো চাহৰ লগতে চব চাহাই কেপাচিটিটো চাহাই আছে চাহাতে ইয়াতে 80 চাল একবাৰ লগালে খায় না মানে এইটো আসাম মানুহ খেতি কৰিব আপুনি খান্দি ইয়াতে কৰিব এনেকা নাই নিজৰ জেগাতে নিজে কি কাৰবাৰ কৰিব নিজে ইচ্ছাৰ পৰা কৰিছে না লোকৰ জামিনতে আমি কৰা নাই আমি নিজৰ জেগাতে আমি কৰি লৈছে না এই ঠাইত আজি প্ৰায় বিগত 1 মাহমানৰ পূৰ্বে এই ঠাইত নগা দুৰ্বৃত্তই আহি প্ৰায় 10-15 বিঘা মাটি বেদখলভাৱে তেখেতসকল ইয়াত বাগান কাটি গছ-গছনি কাটি ইয়াত মাটি সম্পূৰ্ণৰূপে দখল কৰি ইয়াত প্ৰায় এটা পকী ঘৰ এটা প্ৰজেক্ট তেখেতসকলে ইয়াত ফাৰ্ম হাউচ এটা বনাবলৈ চেষ্টা কৰা হৈছে তো এই ক্ষেত্ৰত তেখেতসকলে হিল বালি নিতৌ আমাৰ হেউজপুৰ অঞ্চলেদি হৈ পেলাই আপোনাৰ সন্তক চাহ বাগিচা মাজেৰে নিতৌ অহা যোৱা কৰিছে হিল বালি পকী ৰথ হওক যি হওক অতি দুৰ্ভাগ্য বিষয় যে আজি কিছুদিন পূৰ্বে ইয়াৰ পৰা প্ৰায় 3 কিলোমিটাৰ নিলগত অগুৰিজান চাহ বাগিচাৰ ওচৰত অসম চৰকাৰে এটা বিঅপি স্থাপন কৰিবলৈ লৈছিল কিন্তু বিঅপিটো অসম নাগালেণ্ড প্ৰশাসন আৰু নগা দুৰ্বৃত্তই আহি সেই ঠাইত অসম চৰকাৰক এটা বিঅপি বনাবলৈ নিদিলে তেখেতসকলক উভতাই পঠিয়ালে সেই স্থানৰ পৰা কিন্তু সেই ঠাইত বৰ্তমানো অব্যাহত আছে সেই স্থানতে অসমৰ কেইজনমান অসাধু ব্যৱসায়ীৰ লগতে নগা দুৰ্বৃত্তই লগত মিতিয়ালি কৰি তেখেতসকলে সেই ঠাইত পুনৰ শিল খনন কৰিছে বৰ্তমান তেখেতসকলৰ চৰকাৰ অসম চৰকাৰ হওক বা খণ্ড বন বিষয়া হওক তেখেতসকলে কিয় নীৰৱ ভূমিকা পালন কৰিছে সেইটো আমি এতিয়ালৈকে ধৰিব পৰা নাই আসলে কি হৈছে
কিছুদিন পূৰ্বে এই ঠাইত দেখিছে আপোনালোকে দেখা পাইছে যে নগাইত JCB ফকলেণ্ড লগাই এই ঠাইত পুনৰ দখলমুক্ত কৰি বাঁহৰ বেৰ দি তেখেতসকলে ইয়াত নিজৰ অধীনলৈ আনিবলৈ চেষ্টা কৰিছে চেষ্টা কৰাৰ লগতে তেখেতসকলে এটা সীমা নিৰ্ধাৰিত কৰি দিছে এইডোখৰ নাগালেণ্ড এইডোখৰ অসম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ